নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা স্নেক ৰেচিপি লৈ আহিছোঁ। আৰু ইয়াত মই সাবুদানা লৈ লৈছোঁ। কেতিয়াবা ফাষ্টিঙৰ সময়ত বা ব্ৰতৰ সময়ত সাবুদানা আমি তিয়াই থওঁ আৰু বাচি যায় অলপ, আৰু সেই তেতিয়া পেলনি যায়। এনেদৰে এটা সাবুদানাৰ পকৰা বনাই ল'ব পাৰি। ইয়াত মই সাবুদানা লৈ লৈছিলোঁ তিয়াই, আৰু টুকি ল'লোঁ পানীৰ পৰা ফুলি যোৱালৈকে। আৰু এতিয়া ইয়াত মই 2টা আলু বইল কৰি গ্ৰেট কৰি ল'লোঁ, আৰু একেলগে সাবুদানাৰ লগত লৈ ল'লোঁ। আৰু এতিয়া ইয়াত ধনিয়া পাত দি দিছোঁ, এবাটিমান ধনিয়া পাত মিহিকৈ কাটি ল'লোঁ। আৰু ইয়াত মই অকণমান জিৰা আধা চামুচ দি দিছোঁ, বগা জিৰা। আৰু অলপ সোৱাদ অনুসৰি নিমখ, হালধি, আৰু ইয়াত মই অলপ কালি জিৰাও দি দিম, আৰু জলকীয়া গুড়ি। ইয়াত মই জলকীয়া গুড়ি এতিয়া আধা চামুচমান দি দিছোঁ। যোনে যিমান জ্বলা খাব বিচাৰে তেনেকৈ দি ল'ব পাৰে, আৰু নহ'লে কেঁচা জলকীয়াও কাটি দিব পাৰে। মই ইয়াত কেঁচা জলকীয়া বাৰু দিয়া নাই, কিয়নো মুখত কামোৰ পৰিব আৰু সৰু ল'ৰা ছোৱালী খাব নোৱাৰিব যিহেতু। সেইকাৰণে ইয়াত মই এতিয়া নিমখ দি দিছোঁ আৰু অলপ হালধি দি দিছোঁ। আৰু সকলোখিনি হালধি দিয়াৰ পিছত মই ইয়াত অলপ আধা চামুচমান কালি জিৰাও দি দিছোঁ। কালি জিৰাটো দিলে ফ্লেভাৰটো ভাল হয়। যেতিয়া পকৰা আমি বনাম তেতিয়া ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু ইয়াত মই আদা মই অলপ 1 ইঞ্চি টুকুৰা কাটি ভালকৈ থেতেলিয়াই মিহিকৈ দি লৈছোঁ। আদাও দিলে আদাৰ ফ্লেভাৰটো ভাল হয়, আৰু এইটো নিৰামিষৰ ব্ৰতৰ দিনতো খাব পাৰিব আপোনালোকে ফাষ্টিঙৰ সময়ত। ইয়াত মই চাউলৰ গুড়ি পাউডাৰ 1 চামুচ দি দিছোঁ, অকল বাইণ্ডিঙৰ কাৰণে, বেছি দিব নালাগে। বাইণ্ডিংটো ভাল হোৱাৰ কাৰণে মই অলপ দি দিছোঁ চাউলৰ গুড়ি। আৰু এইটো ব্ৰতৰ দিনত আৰামছে এইটো খাব পাৰিব, কিয়নো ইয়াত মই একো বেলেগ পিঁয়াজ চিয়াজ ব্যৱহাৰ কৰা নাই। আদা ধনিয়া পাত আৰু জিৰা, হালধি, নিমখ এইবোৰে দি দিছোঁ। আৰু সকলোখিনি মই এতিয়া ভালদৰে সানি অলপ সময় 2-3 মিনিটমানৰ কাৰণে থ'ম। আৰু ইফালে মই কেৰাহীত তেল গৰম কৰি ল'ম। আৰু এতিয়া মই ইয়াত আহিছোঁ, আকৌ দেখুৱাওঁ যে এনেদৰে ৰাউণ্ড শ্বেপত এনেদৰে লৈ লৈছোঁ, লাডু নিচিনাকৈ বনাই ল'ম। আৰু লাডু নিচিনা বনাই অলপ হাতত লৈ অলপ এনেকৈ দি ল'ম, অলপ হেঁচি ল'ম, আৰু কাবাবৰ আকৃতিৰে অলপ শ্বেপ দি ল'ম। যোনে যেনেকৈ শ্বেপ দিব পাৰি বনাই ল'ব পাৰে, নহ'লে পকোৰাৰ নিচিনাও বনাই ল'ব পাৰি, সৰু সৰুকৈ পকোৰাডাল। মই এনেদৰে বনাই লৈছোঁ। এনেদৰে কেইটামান মই বনাই ল'ম। এনেদৰে ৰাউণ্ড শ্বেপত লৈ লৈছোঁ। আৰু অলপ হাতত তেল লগাই ল'লে ভাল হ'ব, নহ'লে লাগি থাকিব। এই হাতত অলপ তেল লগাই মই এনেদৰে অলপ হেঁচি ছাইডবোৰ মিহি কৰি দিছোঁ। ছাইডবোৰ মিহি কৰি নিদিলে, ফাঁক থৈ দিলে তেল সোমাই পৰিব আৰু তেল অবজাৰ্ভ হৈ যাব। সেইটো কাৰণে এনেকৈ মিহিকৈ কৰি ল'ব লাগিব। আৰু এনেদৰে মই কেইটামান বনাই ল'ম। এনেদৰে মই বনাই ল'লোঁ। আৰু ইয়াত কেৰাহীত তেল গৰম হৈ গৈছে। মই এতিয়া তেল দি দিছোঁ, আৰু জুইৰ ফ্লেমটো অলপ কমাই ল'ব লাগিব, কিয়নো বেছি জুইৰ শিখা বঢ়াই দিলে ফটকৈ ৰঙা হৈ যাব ওপৰৰ অংশ, ভিতৰৰ অংশখিনি কেঁচা থাকি যাব। সেইকাৰণে কম ফ্লেমত অলপ টাইম দি বনাই ল'ব লাগিব লাহে লাহে, যাতে ভিতৰৰ অংশবোৰ সিজি যায়। এনেদৰে মই এইবোৰ ভাজি ল'লোঁ, আৰু এনেদৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ, আৰু খুব ক্ৰিস্পি হৈছে, কৰকৰীয়া হ'ব। এনেদৰে অলপ সময় দি পিনে ভাজিব লাগিব। ফ্লেমটো বেছি বঢ়াই দিব নালাগিব, আৰু অলপ কমকৈ বনাই ল'ব। এনেদৰে মই সকলোখিনি ভাজি ল'লোঁ। এনেদৰে হৈ গৈছে মোৰ। কেইটামান মই পকোৰা শ্বেপতো বনালোঁ, কেইটামান কাবাবৰ শ্বেপত বনালোঁ।
এনেদৰে খাই চাবচোন। আবেলি সময়ত স্নেকত চচ দি খাব পাৰে, নহ'লে কিবা চাটনি বনাইও খাব পাৰে, ধনিয়া পাতৰ চাটনি। এনেদৰে এবাৰ বনাই খাই চাবচোন, ভালেই লাগে, খুব টেষ্টি হৈ আছে, ইমান ক্ৰিস্পি হৈছে। আৰু আজিলৈ মোৰ এই ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ ইমানেই, নমস্কাৰ।